ছিন্নমুণ্ড বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছে। সুনীল গগৈৰ সন্ধানত ইতিমধ্যে পুৰস্কাৰ ঘোষণা কৰিছে, সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে। সুনীল গগৈৰ পত্নী পুত্ৰক জেৰাও চলাইছে, পত্নী পুত্ৰক জেৰা চলাইছে সুনীল গগৈ। আমি সবিশেষ আপোনালোকক এই মুহূৰ্তত জনাইছো, গ্ৰেপ্তাৰ হ'ব পাৰে সুনীল গগৈৰ পত্নী পুত্ৰ, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে। জাহাংগীৰৰ ছিন্নমুণ্ড বিচাৰি আছে। ঢকুৱাখনাৰ জাহাংগীৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ড, সুনীল গগৈৰ পত্নী পুত্ৰক জেৰা চলাইছিল আজি, আৰু তাৰ পিছত এতিয়ালৈকে যি তথ্য আহি পৰিছে, কাইলৈ পুনৰ পত্নী পুত্ৰক তলব কৰিছে আৰু কাইলৈ আকৌ এবাৰ জেৰা চলাব। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে সুনীল গগৈ পত্নী পুত্ৰক, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে। সুনীল গগৈ ক'ত আছে? সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে, কাইলৈ পুনৰ তলব কৰিছে পত্নী পুত্ৰক। সুনীল গগৈৰ পত্নী পুত্ৰক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা বিৰাজ কৰিছে। ইতিমধ্যে সুনীল গগৈৰ সন্ধানত ঢকুৱাখনা আৰক্ষীয়ে পলাতক ঘোষণা কৰিছে। সুনীল গগৈক চাঞ্চল্যকৰ এই ঘটনাৰ পিছত সুনীল গগৈৰ পলাতক ঘোষণা কৰিছে। কেৱল সিমানেই নহয়, পুৰস্কাৰ ঘোষণা কৰিছে সুনীল গগৈৰ সন্ধান দিওঁতালৈ। ঢকুৱাখনাৰ জাহাংগীৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰাজ্য জোকাৰি গৈছে, আৰু তাৰ পিছত সুনীল গগৈ এতিয়ালৈকে ক'ত পলাই আছে? সন্ধান নাই। ইতিমধ্যে সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে, আৰু লগতে আমি আপোনালোকক এই মুহূৰ্তত জনাইছোঁ যে কাইলৈ পুনৰ তলব কৰিছে পত্নী পুত্ৰক। সুনীল গগৈ এতিয়া ক'ত আছে? এতিয়া সুনীল গগৈ ক'ত আছে কোনেও জানিব পৰা হোৱা নাই, কিন্তু বৰ্তমান সময়ত যি তথ্য আমি লাভ কৰিছোঁ সেই তথ্য অনুসৰি যিকোনো মুহূৰ্ততে সুনীল গগৈ পুত্ৰ আৰু পত্নীক গ্ৰেপ্তাৰ কৰিব পাৰে, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে, এনেধৰণৰ সম্ভাৱনা আহি পৰিছে। কেৱল সিমানেই নহয়, ঢকুৱাখনাৰ জাহাংগীৰৰ এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছত বহু তথ্য পোহৰলৈ আহিছে। অধিক ৰহস্যঘন হৈ পৰিছে এই পৰিৱেশ, পৰিস্থিতি ক্ৰমাগতভাৱে ৰহস্যঘন হৈ পৰিছে। উল্লেখ্য যে সুনীল গগৈৰ পত্নী পুত্ৰক জেৰা চলাই আছে, দ্বিতীয় দিনাও জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। জাহাংগীৰৰ ছিন্নমুণ্ড এতিয়ালৈকে বিচাৰি পোৱা নাই, বিচাৰি আছে। সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে। জাহাংগীৰ হুছেইনৰ হত্যাত কোন কোন জড়িত তাৰ তথ্য লাভ কৰা নাই। নতুন তথ্য ঢকুৱাখনা আৰক্ষীয়ে কেতিয়া লাভ কৰিব? ঢকুৱাখনা আৰক্ষীৰ হাতত আৰু কি কি তথ্য আছে? এই সন্দৰ্ভত ইতিমধ্যে ন তথ্য লাহে লাহে পোহৰলৈ আহিছে। আমি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিছোঁ কি হৈছে প্ৰকৃতপক্ষে। ইতিমধ্যে সুনীল গগৈৰ পত্নী পুত্ৰক জেৰা অব্যাহত ৰাখিছে আৰু কাইলৈ আকৌ তলব কৰিছে। আজি ইতিমধ্যে পঠিয়াইছে, কিন্তু কাইলৈ আকৌ তলব কৰিছে সুনীল গগৈৰ পত্নী পুত্ৰক। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যত। এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যত যে জাহাংগীৰ হুছেইনৰ ছিন্নমুণ্ড এতিয়াও বিচাৰি পোৱা নাই। সুনীল গগৈৰ পত্নী পুত্ৰক জেৰা চলাই আছে, আৰু এই ঘটনাই ৰাজ্য জোকাৰি গৈছে। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। কেৱল সিমানেই নহয়, এই ঘটনাৰ পিছত সুনীল গগৈৰ পত্নী পুত্ৰক জেৰা চলোৱাৰ পিছত কাইলৈ আকৌ তলব কৰিছে। সুনীল গগৈ ক'ত পলাই আছে? জাহাংগীৰক সুনীল গগৈ কিয় হত্যা কৰিলে? এনেবোৰ কাৰণ পোহৰলৈ আহিছে। উল্লেখ্য যে প্ৰথমতে জাহাংগীৰৰ হত্যা বুলি প্ৰমাণ কৰা নাছিল, প্ৰথমতে সুনীল গগৈৰ হত্যা সংঘটিত হ'ল বুলি প্ৰমাণ কৰিব বিচাৰিছিল, কিন্তু পৰৱৰ্তী সময়ত কেঁচু খান্দোতে সাপ ওলাইছে, আৰু জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধানত এতিয়াও সুনীল গগৈৰ পত্নী পুত্ৰক জেৰা চলাই আছে। এই সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে, আৰু এই ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। কিছু মন্তব্যও আমাৰ হাতত আহি পৰিছে, সেই মন্তব্য আমি শুনাবলৈ চেষ্টা কৰিম প্ৰকৃতপক্ষে কি হৈছে এই ঘটনাক লৈ। এৰেষ্ট কৰিছে নেকি? মাত্ৰ এটা শব্দ কথা সুধিছে। দেউতাৰ কথা সুধিছে, কি সুধিছে? দেউতাৰ কথা সুধিছে নাই? তোমাক কি সুধি আছে? অকল সুধিছে, কি সুধিছে তোমাক? বাৰে প্ৰতি কি সুধি আছে ৰিপিটেডলি তেওঁলোকে? 8 ঘণ্টা সেইটো চিজিলকে সেই কথাটো ক'লে হ'ব। কি সুধি 8 ঘণ্টা অকল বহুৱাই ৰাখিছে আপোনাক? তুমি মনে মনে থকাটো বেয়া কথা। তুমি কোৱা, তুমি কোৱাটো সাহসিকতাৰে কোৱা। তুমি ইমান পঢ়া শুনা কৰা, তুমি সাহসিকতাৰে কথাটো কোৱা যে কি সুধিছে তোমাক? অকল বহুৱাই দিছে, এটা শব্দ সোধা নাই, নাই এটা শব্দ সোধা নাই, অকল বহুৱাই দিনটো বহুৱাই দিছে। কি সুধিছে? কি সুধিছে? 8 ঘণ্টা অকল বহুৱাই ৰাখিছে। এৰেষ্ট কৰিছে আপোনাক?